নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰথমে আহিলোঁ মই মেঘ ৰাশিৰ জাতক জাতিকা। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোৰ যি ফলদান, সেই ফলদানটো মই খুব ভাল দেখা নাই। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাৰ্চৰ মাহত খুব বেছি বাধা আহিব পাৰে। শিক্ষাৰ্থীসকলৰ কাৰণে খুব শুভ ফলদায়ক নহয়, আৰু চাকৰিয়ালসকলৰ বাবেও মাহটো এটা মিশ্ৰিত ফল পাব। এই মাহত আপোনালোকৰ গুৰুত্বপূৰ্ণ ক্ষতি হ'ব পাৰে, মানসিক টেনশ্যন থাকিব পাৰে, আৰু যিসকলে কাম কাজ বা ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়ত বাধা আহিব পাৰে, নানা ক্ষতি হ'ব পাৰে। তো এই মাহটো আপোনালোকৰ বাবে এটা মিশ্ৰিত ফল প্ৰদান হ'ব। এই মাহত যদি আপোনালোকৰ শনিৰ কাৰোবাৰ যদি দশা চলি আছে, আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ ৬.৫ প্ৰকোপো চলি আছে, তো তাৰ বাবে মই কিছুমান প্ৰতিকাৰ কম, সেই প্ৰতিকাৰখিনি কৰিব, তেতিয়া আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। প্ৰথমে 18 ফাগুন মঙলবাৰ 3 মাৰ্চ শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা বা দৌল পূৰ্ণিমা বুলি ক'ব পাৰি। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা উৎসৱ পালন কৰে, তেওঁলোকৰ কাৰণে এই মাহটো খুব ভাল হ'ব। আৰু এই মাহত এটা চন্দ্ৰগ্ৰহণো আছে, কিন্তু ভাৰতত অদৃশ্য হয়। এই চন্দ্ৰগ্ৰহণটো দক্ষিণ আমেৰিকাৰ ফালেহে দৃশ্যমান হ'ব। অদৃশ্য গ্ৰহণৰ সময়ত প্ৰাকদ্ৰব্যাদি খোৱা লোৱাৰ কোনো বাধা নিষেধ নাই। সেইখিনি সময়ত আপোনালোকে যিকোনো খাদ্য গ্ৰহণ কৰিব পাৰে, কাৰণ ভাৰতত যিহেতু অদৃশ্য। 3 চ'ত বুধবাৰ 18 মাৰ্চ এটা অমাৱস্যা আছে। দিনৰ ঘণ্টা 8:25 পৰা 19 মাৰ্চ ৰাতিপুৱা 6:53লৈকে অমাৱস্যাটো আছে। যিসকলৰ শনি অশুভ পাপ পীড়িত, শনিৰ 6.5 চলি আছে বা দশা অন্তৰ্দশা চলি আছে, সেইসকল জাতক জাতিকাই যদি এই অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে তেওঁলোকৰ শনিৰ যি অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা সাম কাটিব। আৰু দ্বিতীয়তে, যিসকলে এই মাহত ৰমজান পালন কৰি আছে, তেওঁলোকৰ বাবে 21 মাৰ্চ শনিবাৰৰ দিনাখন ঈদ পালন কৰিব পাৰে। তেনে কৰিলেও তেওঁলোকৰ কাৰণে শুভ হ'ব। আৰু এই মাহত এটা শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে, তো বাসন্তী দেৱীৰ পূজাভাগ কৰিব পাৰে। দিনৰ ঘণ্টা 9:12 পৰা দেৱীৰ নৱপত্ৰিকা আৰু প্ৰৱেশ, দেৱী নাৱত আগমন হ'ব আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কাল ৰাতিৰ ৰূপত নেমুৰে পূজা অৰ্চনা কৰিব। তেনে কৰিলে আপোনাৰ গ্ৰহৰ যদি অশুভ দায় দোষ আছে, সেই দুখসমূহ খণ্ডন হ'ব। ধন্যবাদ।